সৰুতে আগতেও চিকিৎসকৰ যিবিলাক মানে সৰু ল'ৰা ছোৱালী পোৱা যায় সেইবিলাক মই আনি দিব কৈছিলো আৰু সৰুৰে পৰা যিবিলাক সৰু ল'ৰা ছোৱালী আছে সিহঁতক মানে চিকিৎসা কৰি ভাল পাইছিলো। তাৰ মানে তোমাৰ সৰুৰে পৰা এইটো হবি আছিল। আসসালামু আলাইকুম, নমস্কাৰ। আজি আপোনালোকৰ আগত সাফল্য যিজনে বহুত কষ্ট কৰি আজিৰ এইখন মঞ্চলৈ আহিছে, আজি আমি তেওঁৰ সাক্ষাৎকাৰ ল'ম। তেওঁ হৈছে ৰুমানী ইছলাম। আজি ৰুমানী ইছলামে এই যে চিকিৎসক যে হল, তেওঁৰ আঁৰৰ ৰহস্যটো আমি শুনিবলৈ চেষ্টা কৰিম। প্ৰথমতে ৰুমানী, তুমি কেনে আছা? ভালে আছো। ভালে আছা? তেনেহলে তুমি শুনা মতে তুমি চিকিৎসকত চান্স পাইছা, সঁচাইতো? সঁচাই। তেনেহলে প্ৰথমতে মই শুনিব ইচ্ছা কৰিম, তোমাৰ স্কুলীয়া জীৱন কোনখন স্কুলৰ পৰা আৰম্ভ কৰিছা? মই 5 ষ্টাৰ জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিছিলো সৰুৰে পৰা, আৰু এইখন বিদ্যালয়ত মই ক্লাছ 10 লৈকে পঢ়িছিলো আৰু ইয়াৰ ছাৰসকলে বহুত মোক মানে মৰম কৰিছিল আৰু সব টিচাৰ্ছে মোক বহুত সহায় সহযোগিতা কৰিছিল আৰু লগতে আন্টিৰ পৰা আৰম্ভ কৰি সব প্ৰিন্সিপাল ছাৰ সবে বহুত মৰম কৰিছিল আৰু বহুত ভাল কৰি অধ্যয়ন কৰাত সহায় কৰিছিল। তাৰমানে স্কুলখনৰ পৰিৱেশ সঁচাকে ভাল আছিল। সঁচাকে ভাল আছিল, ভাল বহুত আছিল না? তেনেহলে মই জনামতে যেতিয়া তুমি চিকিৎসক যে হৈছা, আচলতে তোমাৰ সৰুৰে পৰা এইটো আশা আছিল নেকি যে মই চিকিৎসকে পঢ়া শুনা কৰি মই কেৱল চিকিৎসকে হ'ম? হয়, ক্লাছ 3-4 পৰাই মই মানে এইটো ভাবিছিলো যে মই যদি ডাঙৰ হৈ চিকিৎসক হ'ম বুলি, এইটো সৰুৰে পৰা মোৰ আশা আছিল। মই 3-4 পৰাই সেইটো মানে মন্তব্য কৰিছো যে ডাঙৰ হৈ মই এজন চিকিৎসক হ'ম বুলি ভাবিছিলো। তেনেহলে মই শুনা মতে যে তুমি এনেকুৱা কৰিছা নেকি যে সৰুতে মাক দেউতাকক কৈছা যে মোক চিকিৎসকৰ কাৰণে যিবোৰ বস্তু লাগে সেইবোৰ আনি দিয়া, আৰু সৰুৰে পৰা তুমি বেলেগক তেনেকুৱা ইনজেকচন দিয়া, টেবলেট খুৱাই দিয়া, তেনেকুৱা কৰিছা নেকি? মই মানে সৰুতে আগতেও চিকিৎসকৰ যিবিলাক মানে সৰু ল'ৰা ছোৱালী পোৱা যায় সেইবিলাক মই আনি দিব কৈছিলো আৰু সৰুৰে পৰা যিবিলাক সৰু ল'ৰা ছোৱালী আছে সিহঁতক মানে চিকিৎসা কৰি ভাল পাইছিলো। তাৰমানে তোমাৰ সৰুৰে পৰা এইটো হবি আছিল। গুড লাক। তেনেহলে মই জনামতে তুমি মেট্ৰিক পৰীক্ষাত, যিখন তোমাৰ সময়ত মেট্ৰিক পৰীক্ষা হৈছিল, সেইখন পৰীক্ষাত তুমি দুটা ছাবজেক্টত 100 পাইছিলা, এডভান্স মেথ আৰু জেনাৰেল মেথ। তেনেহলে এই যে তুমি 100 যে পাইছা, আচলতে তুমি কেনেকৈ অধ্যয়ন কৰিছিলা? মানে নিয়মিতভাৱে অধ্যয়ন কৰিব লাগিব, মানে ডেইলি এটা ৰুটিন বনাই ল'ব লাগিব, যেনেকুৱা আবেলি সময়ত আহি 1 ঘন্টা 2 ঘন্টা মেথ কৰিম, এনেকৈ মানে ৰুটিন বনাই লৈছিলো আৰু সদায় সেই নিয়মিত ভাৱে পঢ়ি গৈছিলো আৰু ছাৰে যিবিলাক হোমৱৰ্ক দিছিল সেইবিলাক আহি মানে লগে লগে কৰি লৈছো আৰু কিবা ডাউট থাকিলেও ছাৰৰ পৰা সুধি মানে ক্লিয়াৰ কৰি লৈছিলো আৰু মানে যিবিলাক বুক আছে বুকৰ সব মানে অংক এইবিলাক ভালকৈ গৈছিলো এনেকৈ। তেনেহলে তোমাৰ কিবা যদি অসুবিধা হৈছে ধৰা মেথছত বা সায়েন্সত, তেনেকুৱা অসুবিধা হোৱাৰ লগে লগে স্কুলৰ ছাৰ বাইদেউ সকলক মাতিলে নিশ্চয় আহিছে নেকি? নিশ্চয় আহিছিল। আহিয়ে তোমাৰ যি প্ৰব্লেম আছিল সেইখিনি সলভ কৰি দিছে। তেনেহলে তুমি এই যে চিকিৎসক হবৰ মন তোমাৰ গৈছে বা তুমি চিকিৎসকতো পাইছা, পায়ে তুমি এতিয়া তুমি ক'ত চান্স পাইছা? কোনখন কলেজত চান্স পাইছা? মই ধুবুৰী মেডিকেল কলেজত এইবাৰ চান্স পাইছো আৰু এইবাৰ 2025 নিটত মই 501 স্ক'ৰ কৰিছো, যাৰ কাৰণে মই ধুবুৰী মেডিকেল কলেজত চান্স পাইছো। তেনেহলে এই যে তুমি যে চিকিৎসক হবা, চিকিৎসক হৈ পেলাই তোমাৰ কি কৰাৰ ইচ্ছা আছে? সমাজৰ কাৰণে তুমি কি কৰিবা? তুমি চিকিৎসক হৈ আছা বা হবা, হোৱাৰ পিছত তুমি সমাজক কেনেকৈ মানে তোমাৰ যিখিনি এক্সপিৰিয়েন্স কেনেকৈ তুমি দিবা? মই চিকিৎসক হৈ ভৱিষ্যতে আমাৰ সমাজৰ বহুত এনেকুৱা মানুহ আছে, দুখীয়া মানুহ আছে, যিহঁতে মানে চিকিৎসা অভাৱত
বহুত বেমাৰ ভুগিব লগা হৈছে বা মানে মৃত্যুবৰণো কৰিব লগা হৈছে সিহঁতে চিকিৎসা পইচাৰ অভাৱত সেইবিলাক কৰিব পৰা নাই তো মই ডক্তৰ হয় সেই সকল লোকক সহায় আগবঢ়াব বিচাৰিছো সেই সকল লোকক মানে ফ্ৰী ট্ৰিটমেন্ট কৰিব বিচাৰিছো যাতে সিহঁতে মানে এই চিকিৎসা লাভ কৰিব পাৰে গুড তেনেহলে তুমি নিশ্চয়কৈ আমি এইটো আশা ৰাখো যে ৰুমানী এদিন ভাল চিকিৎসক হওক আৰু তেওঁ সমাজৰ কাৰণে নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি সমাজৰ কাৰণে তেওঁ কৰি যাওক আমি বহুত উদাহৰণ দেখা পাওঁ যে কিছুমান ডক্তৰ হৈছে হোৱাৰ পিছত তেওঁলোকে নিজৰ যিটো কাম সেই কাম কৰি থকা সময়তো কেতিয়াবা দেখা যায় যে কোনোবা ডক্তৰে কোনোবা ঠাইত মাৰপিট খাবলগীয়া হৈছে কিন্তু সেইখিনি আমি জানো যে তেওঁ ডক্টৰেট ডিগ্ৰীটো লাভ কৰিছে কিন্তু তেওঁ প্ৰকৃত জ্ঞানটো হোৱা নাই আমি আশা কৰিম যাতে তুমি প্ৰকৃত জ্ঞানৰ লগতে ভাল এজন চিকিৎসক হোৱা আৰু সমাজৰ কাৰণে নিজৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি তুমি কৰি যোৱা এতিয়া তুমি এইচএছ ক'ত কৰিছা মই এইচএছ পূজাই আজমল চুপাৰপটিৰ পৰা ইন্টিগ্ৰেটেড কোৰ্চ কৰিছিলো তাৰ পৰিৱেশটো কেনেকুৱা আছিল তাত পৰিৱেশটো বহুতে ভাল আছিল মানে তাত কম্পিটিশন বহুত আছিল যিসকল মানে ষ্টুডেন্ট গৈছিল সবে পঢ়াত মানে এনেকুৱাই মানে মেট্ৰিকত ভাল ৰিজাল্ট কৰা বিলাকে তাত চান্স পাইছিল আৰু তাত কম্পিটিশন বহুত আছিল মানে সবে নিজৰ ভালটোৱে কৰিব বিচাৰে তো সেই কম্পিটিশনত কৰোতে মই আৰু মানে ইম্প্ৰুভ কৰিব পাৰিছো নিজকে তেনেহলে মই এটা কথাই ক'ব বিচাৰো যে ৰুমানী এদিন একেবাৰে উচ্চ শিখৰত যাওক আৰু তেওঁৰ যি আশা আকাংক্ষা আছে তেওঁৰ সমাজৰ কাৰণে যিখিনি কৰিবলগীয়া আছে তেওঁ কৰক আৰু এই ইমান কষ্টৰে মাক দেউতাকে যে তেওঁক ইমান দূৰলৈ আগবঢ়াই আনিছে সেই তেওঁৰ পিছফালে থকা মাক দেউতাক তেওঁৰ ছাৰ বাইদেউ সকলোকে মই একেবাৰে বহুত মোৰ অন্তৰৰ পৰা মোৰ এইখন চেনেলৰ পৰা তেওঁলোকক মই স্বাগতম জনাইছো সকলোকে ধন্যবাদ জনাইছো আৰু এবাৰ আমি কেতিয়াবা ৰুমানীৰ ইয়ালৈ আকৌ আমি আহিম সেইখিনিলৈকে আপোনালোকে চাই থাকক ধন্যবাদ